নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'ত দেখা পাইছে এইটো হ'ল ক'লা তিল। এই তিলটোক শালি তিল বুলি কোৱা হয়। তিল সাধাৰণতে তিনি ধৰণৰ থাকে, বগা, ক'লা আৰু সামান্য ৰঙা বৰণৰ। আৰু এই ক'লা বৰণৰ তিল যিটো শালি তিল, এইটোৱে সৰ্বোৎকৃষ্ট বুলি কোৱা হয়। এতিয়া বিহুৰ বতৰ আৰু এই বিহুৰ বতৰতহে আমি আচলতে তিল খোৱা হয়। তিলৰ সাংঘাতিক ধৰণৰ চমৎকাৰিক গুণ আছে। আজি আপোনালোকক চমুকৈ চমৎকাৰিক গুণ কেইটামানৰ বিষয়ে ক'ম। বিশেষকৈ যিসকলৰ চুলি সৰাৰ সমস্যা আছে আৰু চুলি যিসকলৰ পকিবলৈ আৰম্ভ কৰিছে কম বয়সতে, তেখেতসকলে যদি তিল নিয়মীয়াকৈ খাবলৈ লয় তেতিয়াহ'লে চুলি সৰা বন্ধ হোৱাৰ উপৰিও চুলি ক'লা কৰাত সহায় কৰে। যিসকলৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ সমস্যা আছে, তেওঁলোকে যদি ক'লা তিল গুড়ৰ লগত লাডু কৰি খায় তেতিয়াহ'লে শৌচ স্বাভাৱিক অৱস্থালৈ আহে। তিলত যথেষ্ট পৰিমাণে মেগনেছিয়াম, জিংক আৰু কেলছিয়াম পোৱা যায়। ই বিভিন্ন ধৰণৰ ৰোগত উপকাৰী। তেজ গ্ৰহণী ৰোগৰ কাৰণে ভাল। যিসকলৰ অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আছে তেখেতসকলৰ কাৰণে ভাল। আৰু ডায়েবেটিছৰ মহৌষধ বুলি কোৱা হয়। গতিকে তিল নিয়মীয়াকৈ খাবলৈ